বিশেষ সিদ্ধান্ত ভাৰত আৰু ব্ৰাজিলৰ মাজৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হোৱাৰ পথত আগবাঢ়িছিল তেনে সময়তে এটা বৃহৎ সিদ্ধান্ত ব্ৰাজিলৰ আৰু এই সিদ্ধান্ত হৈছে ভাৰতৰ আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতি ক্ৰয় কৰাৰ সিদ্ধান্ত এই সিদ্ধান্ত হঠাৎ বাতিল কৰিলে ব্ৰাজিলে আৰু এই বিষয়টো এই মুহূৰ্তত বিশেষভাৱে তাৎপৰ্য বহন কৰিছে যি সময়ত অপাৰেশন সিন্দুৰৰ সময়ত ভাৰতৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা আকাশৰ জৰিয়তে ভাৰতে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ভাৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত সুৰক্ষাৰ ক্ষেত্ৰত কিমান এটা শক্তিশালী হিচাপে পৰিগণিত হৈছিল তেনে সময়তে ভাৰতে থলুৱাভাৱে বিকাশ কৰা এই ক্ষেপণাস্ত্ৰৰ প্ৰতি আকৰ্ষণ তথা আগ্ৰহ বৃদ্ধি পাইছিল বিশ্বৰ অধিকাংশ দেশৰে আৰু তাৰ ভিতৰত ব্ৰাজিল আগবাঢ়ি আহিছিল ভাৰতৰ সৈতে এক বিশেষ চুক্তিত স্বাক্ষৰ কৰিবলৈ এক বিশেষ চুক্তিৰ জৰিয়তে এই আকাশ মাৰ্গ প্ৰতিৰোধী ব্যৱস্থা আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতি ক্ৰয় কৰাৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ব্ৰাজিলে কিন্তু হঠাৎ সেই সিদ্ধান্ত বাতিল কৰিলে ব্ৰাজিলে কিন্তু কিয় নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভ হলৈ 22 এপ্ৰিলত পেহেলগাম কাণ্ড পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে লস্কৰী তৈয়বাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে যি এক সংহাৰ চলাইছিল নৰসংহাৰ চলাইছিল এক ভয়ানক কাণ্ড যি কাণ্ডত নেকি 26 গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল 25 গৰাকী পৰ্যটক আৰু লগতে এগৰাকী স্থানীয় লোকে প্ৰাণ হেৰুৱাইছিল সন্ত্ৰাসবাদী বৰ্বৰতাই জুকাৰি গৈছিল সমগ্ৰ বিশ্ব আৰু তাৰ পিছতে ভাৰতে অপাৰেশন সিন্দুৰৰ জৰিয়তে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লৈছিল 7 মে 2025 চনৰ 7 মেত অপাৰেশন সিন্দুৰৰ প্ৰথমটো অভিযান আছিল পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী লস্কৰী তৈয়বা জেইশ মোহাম্মদৰ মুখ্য কাৰ্যালয় ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছিল প্ৰায় 2 শতাধিক সন্ত্ৰাসবাদীক নিধন কৰা হৈছিল অপাৰেশন সিন্দুৰৰ জৰিয়তে আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতৰ প্ৰতিশোধৰ পাছতে ভাৰতৰ প্ৰত্যাক্ৰমণৰ পিছতে পাকিস্তানে পুনৰ ভাৰতৰ ওপৰত চলাইছিল আক্ৰমণ ভাৰতৰ প্ৰায় 16খনকৈ চহৰক টাৰ্গেট কৰি ধাৰাসাৰ ড্ৰোন নিক্ষেপ কৰিছিল মিসাইল নিক্ষেপ কৰিছিল কিন্তু পাকিস্তানৰ সেই প্ৰতিটো ড্ৰোন ইন্টাৰসেপ্ট কৰা হৈছিল আকাশত প্ৰতিটো মিসাইল ধ্বংস কৰি পেলোৱা হৈছিল মাজ আকাশত কোনো এটা ড্ৰোন কোনো এটা মিসাইলে লক্ষ্য স্থানত আঘাত হানিবলৈ সক্ষম নহল কাৰণ ভাৰতৰ শক্তিশালী প্ৰতিৰোধ ব্যৱস্থা আকাশমাৰ্গ প্ৰতিৰোধ ব্যৱস্থা ভাৰতৰ তিনি তৰপীয়া শক্তিশালী প্ৰতিৰোধ ব্যৱস্থা আকাশ দেশীয়ভাৱে বিকশিত থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা ভাৰতৰ সেই শক্তিশালী প্ৰতিৰোধ ব্যৱস্থা আকাশ ক্ষেপণাস্ত্ৰৰ সেই চমক সমগ্ৰ বিশ্বই দেখিবলৈ সক্ষম হৈছিল একে সময়তে ৰাছিয়াৰ পৰা ক্ৰয় কৰা ৰাছিয়াৰ লগত জুটিয়াভাৱে ডেভেলপ কৰা যি S400 আৰু সেই S400ৰ শক্তি সমগ্ৰ বিশ্বই দেখিবলৈ সক্ষম হৈছিল অপাৰেশন সিন্দুৰৰ সময়ত গতিকে তাৰ পিছতে ভাৰতে পাকিস্তানৰ প্ৰতি লোৱা সেই প্ৰতিশোধৰ পাছতে পাকিস্তানৰ পৰা প্ৰতিটো আক্ৰমণ অতি হেলাৰঙে প্ৰতিৰোধ কৰাত সক্ষম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ অধিকাংশ দেশে আগ্ৰহ প্ৰকাশ কৰিছিল আকৰ্ষণ বৃদ্ধি পাইছিল ভাৰতৰ থলুৱাভাৱে বিকশিত এই বিশেষ প্ৰতিৰোধী ব্যৱস্থা আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থা সেই আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতি ক্ৰয় কৰিবৰ বাবে বিশেষভাৱে আগবাঢ়ি আহিছিল লেটিন আমেৰিকাৰ দেশ ব্ৰাজিলে বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰি এই ক্ষেত্ৰত এক চুক্তিত স্বাক্ষৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল কিন্তু হঠাৎ যেন এক এই মুহূৰ্তত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ব্ৰাজিলে খৌহিদিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিক্স সন্মিলনত অংশগ্ৰহণ কৰিছিল ব্ৰাজিলত উপস্থিত হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইবাটাও বিশেষ বৈঠকত মিলিত হৈছিল ব্ৰাজিল আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ পৰা আৰম্ভ কৰি কেইবাটাও ক্ষেত্ৰত ব্ৰাজিল আৰু ভাৰতৰ সহযোগিতাৰ ক্ষেত্ৰত আলোচনা কৰা হয় বৈঠকত মিলিত হয় তাৰ ভিতৰত বিশেষভাৱে স্থান পায় সুৰক্ষা প্ৰতিৰক্ষাৰ ব্যৱস্থাই গতিকে সুৰক্ষা প্ৰতিৰক্ষাত সহযোগিতাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰাৰ পিছত হঠাৎ কিয় এখোজ পিছুৱাই আহিল ব্ৰাজিল ইয়াকে লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে লেটিন আমেৰিকাৰ দেশখনে প্ৰথম অৱস্থাত ঠিকই আগ্ৰহ প্ৰকাশ কৰিলে যদিও হঠাৎ এই সিদ্ধান্ত বাতিল কৰিলে উল্লেখযোগ্য যে ভাৰতে নিজৰ প্ৰতিৰক্ষা কটকটীয়া কৰাৰ সমান্তৰালকৈ এই আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতি বিভিন্ন দেশলৈ বিক্ৰী কৰি আহিছে ব্যাপক হাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে ভাৰতে অভিলেখ পৰিমাণৰ স্বদেশী অস্ত্ৰ শস্ত্ৰ বিক্ৰী কৰিছে ভাৰতে
অভিলেখ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ভাৰতে অন্য দেশত বিক্ৰী কৰাৰ এক বিশেষ এটা এই মুহূৰ্তত পৰিৱেশ দেখিবলৈ পোৱা হৈছে অপাৰেশ্যন সিন্দুৰৰ পিছত বা তাৰ পূৰ্বৰ পৰাই নিজৰ প্ৰতিৰক্ষা আত্মনিৰ্ভৰ হোৱাৰ লগতে নিজৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে আত্মনিৰ্ভৰ হোৱাৰ যি অগ্ৰসৰ হৈছে সেই অগ্ৰসৰ হোৱাৰ সমান্তৰালকৈ বিভিন্ন দেশলৈ স্বদেশত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰি একজন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বিগত সময়ছোৱাত ভাৰতত নিৰ্মিত আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতি ক্ৰয়ৰ বাবে ব্ৰাজিলে যি আগ্ৰহ প্ৰদৰ্শন কৰিলে আগ্ৰহ প্ৰকাশ কৰিলে আৰু হঠাৎ এই সিদ্ধান্ত বাতিল কৰাত ভাৰতৰ অত্যাধুনিক স্বদেশী আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতি ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱা বিষয়টোৱে এতিয়া ভাৰতৰ আত্মনিৰ্ভৰ ভাৰত যি অভিযান সেই অভিযানত ব্যাপক ৰূপত প্ৰভাৱ পৰাৰ কথাও এই মুহূৰ্তত চৰ্চালৈ আহিছে ব্ৰাজিলে এই সিদ্ধান্ত সলনি কৰাত বা পিছ হুহুকি অহাত ভাৰতৰ যি আত্মনিৰ্ভৰ ভাৰত শ্লোগান বা আত্মনিৰ্ভৰ ভাৰত অভিযান এই অভিযানত এতিয়া ডাঙৰ আঘাত পোৱাৰ কথাও এই মুহূৰ্তত চৰ্চিত হৈছে ব্ৰাজিলৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ভাৰতৰ সৈতে আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতি ক্ৰয় কৰাৰ বাবে হঠাতে এই সিদ্ধান্ত বন্ধ কৰি দিয়ে বা আলোচনাৰ পৰা হঠাৎ বিৰত থাকিল ব্ৰাজিল হঠাৎ বিৰত থকাৰ বিষয়টো যদিও বা ভালদৰে এতিয়া সন্মুখলৈ অহা নাই যে কি কাৰণত হঠাৎ এই আলোচনাৰ পৰা ব্ৰাজিলৰ প্ৰতিৰক্ষা বিভাগ আঁতৰি গ'ল সেই কাৰণ এতিয়া স্পষ্টকৈ পোহৰলৈ অহা নাই যদিও এটা সূত্ৰ প্ৰকাশ কৰিছে যে আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতিৰ কাৰ্যক্ষমতাক লৈ ব্ৰাজিল এতিয়াও আশ্বস্ত হ'ব পৰা নাই যদিও বা অপাৰেশ্যন সিন্দুৰৰ সময়ত আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতিয়ে পাকিস্তানৰ প্ৰতিটো প্ৰত্যাক্ৰমণ প্ৰতিটো আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল কিন্তু ব্ৰাজিল এই মুহূৰ্তত আশ্বস্ত হ'ব পৰা নাই ইয়াৰ কাৰ্যদক্ষতাক লৈ কাৰ্যক্ষমতাক লৈ আশ্বস্ত হ'ব পৰা নাই ইয়াৰ পাৰদৰ্শিতাক লৈ আশ্বস্ত হ'ব পৰা নাই সেইবাবে প্ৰতিৰক্ষা বিভাগ ব্ৰাজিলৰ প্ৰতিৰক্ষা বিভাগ হঠাৎ পিছ হুহুকি অহাৰ কথা এটা সূত্ৰই প্ৰকাশ কৰিছে আনহাতে বিশেষকৈ দ্ৰুত তথা কম উচ্চতাৰ আক্ৰমণৰ মোকাবিলা কৰিবলৈ আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতি কাৰ্যক্ষম নহয় বুলি বা ব্যৰ্থ হোৱা বুলি ব্ৰাজিলে ভাৰতক জানিবলৈ দিছে গতিকে এইসমূহ কাৰণতে এতিয়া পিছ হুহুকি গৈছে ব্ৰাজিল একে সময়তে এতিয়া আধুনিক যুদ্ধৰ সময় এই আধুনিক যুদ্ধৰ সময়ছোৱাত বৰ্তমান ড্ৰোনৰ ব্যৱহাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অত্যাধুনিক ড্ৰোন পাইলট বিহীন ফাইটাৰ জেট ব্যৱহাৰ কৰা হৈছে একেদৰে হাইব্ৰিড যুদ্ধৰ সময় স্মাৰ্ট বোমা ইতিমধ্যে বিভিন্ন দেশে ব্যৱহাৰ কৰিছে বিভিন্ন দেশৰ মাজত চলি থকা এই সংঘাতৰ সময়ছোৱাত হিয়া লাগিলে ইউক্ৰেইন ৰাছিয়াই হওক ইৰাণ ইজৰাইল আমেৰিকাই হওক সমান্তৰালকৈ হেউটিয়াকৈ ভাৰত পাকিস্তানৰ যুদ্ধৰ ক্ষেত্ৰতে হওক স্মাৰ্ট বোমা অত্যাধুনিক ড্ৰোন অত্যাধুনিক মিসাইল ব্যৱহাৰ কৰা হৈছে হাইব্ৰিড যুদ্ধৰ সময় গতিকে ভাৰতে দেশীয়ভাৱে থলুৱাভাৱে ডেভেলপ কৰা বিকশিত কৰা এই আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতি ব্ৰাজিলে কৈছে যে কম উচ্চতাৰ আক্ৰমণৰ মোকাবিলা কৰিবলৈ সক্ষম নহয় বা দ্ৰুত আক্ৰমণৰ মোকাবিলা কৰিবলৈ সক্ষম নহয় গতিকে ভাৰতৰ এই থলুৱাভাৱে নিৰ্মিত আকাশ ক্ষেপণাস্ত্ৰ পদ্ধতিক লৈ আশ্বস্ত হ'ব পৰা নাই ব্ৰাজিল গতিকে এনে পৰিস্থিতিত ভাৰতৰ আকাশ ক্ষেপণাস্ত্ৰ দক্ষতাক লৈ ব্ৰাজিল সন্তুষ্ট নহয় গতিকে ব্ৰাজিলে বৰ্তমান গুৰুত্ব প্ৰদান কৰিছে ইউৰোপৰ সুপৰিচিত MBDA কোম্পানীৰ নিৰ্মিত EMADS ক্ষেপণাস্ত্ৰ পদ্ধতিৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰি ভাৰতৰ পৰা এই আলোচনাৰ পৰা হঠাৎ বিৰত থকা পৰিলক্ষিত হল হঠাৎ পিছুৱাই যোৱা পৰিলক্ষিত হল হঠাৎ পিছ হুহুকি যোৱা পৰিলক্ষিত হল ইয়ে স্বাভাৱিকতে ভাৰতৰ আত্মনিৰ্ভৰ ভাৰত অভিযানত প্ৰভাৱ পেলাব বুলি ইতিমধ্যে বিশ্বজুৰি চৰ্চিত হৈছে এক সুসম্পৰ্ক ভাৰত আৰু ব্ৰাজিলৰ মাজত ইতিমধ্যে গঢ় লৈ উঠিছিল শেহতীয়াকৈ মোদীৰ ব্ৰাজিল ভ্ৰমণৰ সময়ছোৱাত ব্ৰিক্স সন্মিলনত ভাগ লোৱাৰ সময়ছোৱাতো ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে কেইবালানি আলোচনাত মিলিত হোৱাৰ পিছত হঠাৎ এনেকুৱা ধৰণৰ এটা ব্ৰাজিলৰ সিদ্ধান্তই বিশেষভাৱে তাৎপৰ্য বহন কৰিছে আমি জনাই যাম এনেকুৱা প্ৰতিটো খবৰ এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছো